সংহত জনজাতি উন্নয়ন প্ৰকল্প কামৰূপ জিলাৰ অন্তৰ্গত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ জনকল্যাণমূলক আঁচনি সম্পৰ্কে আলোচনা। কামৰূপ জিলাৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ছয়গাঁও বকো সমষ্টিৰ অন্তৰ্গত হলংজুলিত অনুষ্ঠিত কৰা হয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ জনকল্যাণমূলক আঁচনি সম্পৰ্কে আলোচনা চক্ৰ। হলংজুলি গাঁৱৰ গোসাঁইথানৰ গেটৰ পষ্ট আধাৰশিলা স্থাপন কৰে কামৰূপ জিলা জনজাতি উন্নয়ন পৰিক্ৰমা বিভাগৰ অধ্যক্ষ মোহন বড়োৱে। বকো ছয়গাঁৱৰ বিভিন্ন অঞ্চলৰ জনজাতীয় লোকসকলক বিশেষভাৱে উন্নয়ন সাধন কৰাৰ লগতে অসম চৰকাৰে প্ৰয়োগ কৰা জনজাতীয় লোকসকলৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিতংকৈ আলোচনা কৰা হয়। আলোচনা চক্ৰত বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ উপ সভানেত্ৰী শিৰোমণি কোঁৱৰ, কামৰূপ জিলা জনজাতি উন্নয়ন প্ৰকল্পৰ অধ্যক্ষ মোহন বড়ো, বিশিষ্ট ব্যৱসায়ী সমাজসেৱক ৰাজু মেচকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক DN24 নিউজ। ইতিমধ্যে আপোনালোকে আজি গম পালে যে জনজাতি পৰিক্ৰমা বিভাগৰ উন্নয়নমূলক আঁচনিৰ ওপৰত আজি কামৰূপ ITDPয়ে এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল আৰু এই আলোচনাত আমি জনজাতি পৰিক্ৰমা বিভাগৰ উন্নয়নমূলক আঁচনিক লৈ আলোচনা কৰা গৈছে আৰু এই আলোচনাত অংশগ্ৰহণ কৰিছে আমাৰ আলোচকদ্বয় আৰু এই বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমাৰ লগতে আপোনালোকে ইতিমধ্যে গমেই পাইছে যে জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা বিভিন্ন উন্নয়নমূলক আঁচনি ইতিমধ্যে ৰূপায়ণ চলি আছে আৰু আপোনালোকে জানে যে গুৱাহাটী ITDPৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি আত্মসহায়ক গোটৰ পৰা ব্যক্তিগতভাৱে আমি কৃষক বা গৰীব পৰিয়ালক চলাৰৰ পৰা হণ্ডা পাম্পছেটৰ পৰা এনেকুৱা বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি আমি কৃষি সঁজুলি সামগ্ৰী ইতিমধ্যে দি থকা হৈছে। গতিকে আৰু তাৰ উপৰিও আমি আমাৰ অসম চৰকাৰৰ যি উন্নয়নমূলক আঁচনি সেই আঁচনিবিলাক কেনেকৈ পাব, কি ধৰণে আমাৰ কৃষক ৰাইজে উপকৃত হ'ব আৰু ক'ত গ'লে এই আঁচনিবিলাক আমি পোৱা যাব, এই বিষয়ে বিভিন্ন বিষয়ক লৈ কিনে আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা গৈছে আৰু মই ভাবোঁ আজিৰ এই আলোচনাৰ জৰিয়তে সমগ্ৰ বকো অঞ্চলৰ ৰাইজে উপকৃত হোৱা বুলি মই অনুভৱ কৰিছোঁ আৰু আপোনালোকে নিশ্চয়ভাৱে দেখিছে হাজাৰ হাজাৰ মানুহ সমাগম হৈছে আৰু বিশেষকৈ আজি অসম চৰকাৰে যিহেতু ফৰেষ্টত বাস কৰা যি ফৰেষ্ট এৰিয়াৰ লোকসকল তেওঁলোকক যিহেতু মাটিৰ পাট্টা মাটিৰ অধিকাৰ যিহেতু দিয়াৰ ব্যৱস্থা কৰিছে সেই বিষয়ক লৈ এটি চৰ্চা হৈছে। তাৰ উপৰিও ভূমিপুত্ৰ মিছন বসুন্ধৰা আৰু বিভিন্ন গাহৰি পালন আদি কৰি বিভিন্ন বিষয়ক লৈ বিভিন্ন আঁচনিক লৈ আজিৰ এই সভাতে বিভিন্ন বিষয়ক লৈ আলোচনা এটা অনুষ্ঠিত হৈছে আৰু এই আলোচনাৰ জৰিয়তে ৰাইজে উপকৃত হোৱা বুলি মই অনুভৱ কৰিছোঁ। ধন্যবাদ। বিভিন্ন আঁচনিৰ দ্বাৰা যে জনজাতি লোকসকলে উপকৃত হ'ব পাৰে, গতিকে সেই বিষয়তে অৱগত কৰিছে। বিশেষভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি একচুৱেলি সেইটো হ'ল অন্তদয়া। অন্তদয়া কি হ'ল সমাজৰ এই শ্ৰেণীত আটাইতকৈ পিছফালে বসবাস কৰা একদম হাজিৰা মজুৰি কৰি খোৱা মানুহসকলক তেওঁলোকৰ উত্তৰণৰ কথা চিন্তা কৰিয়ে এই শব্দটোৰ আৱিৰ্ভাৱ কৰিছিলে অন্তদয়া। মহাত্মা গান্ধীয়ে শব্দটো উলিয়াইছিলে সৰ্বদয়া। তেওঁ কৈছিলে কি সকলো স্তৰৰ মানুহৰ উন্নতি হ'ব লাগে, কিন্তু আমি সকলো স্তৰৰ মানুহ উন্নতি বিশেষ জোৰ দিব নালাগে, কাৰণ কিয় তেওঁলোকে যিসকলে উন্নতি সাধন কৰিছে তেওঁলোকে উন্নতি আৰু কৰি থাকক, তেওঁলোকক আমি বিশেষ ইমান কৰিব লগা নাই, তেওঁলোকৰ কাৰণে আঁচনি আছে। কিন্তু বিশেষভাৱে যিসকল মানুহ একদম লাষ্টৰ শ্ৰেণীত বহি থকা মানুহখিনিক তেওঁলোকৰ উত্তৰৰ কথা চিন্তা কৰি অন্তদয়াৰ কথা ভাৰতীয় জনতা পাৰ্টীয়ে কয়। গতিকে তাকে আমি লক্ষ্য কৰি ৰাখি আজি এই সভাখন আয়োজন কৰিছিলে। মোক বিশেষভাৱে ইনভাইট কৰি মাতিছিলে, তাৰ কাৰণে মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতক লৈ। গতিকে এই আমাৰ উদ্দেশ্য আছিলে, বিশেষকৈ ইলেকশ্যন যিহেতুকে সমাগত, আমাৰ চৰকাৰে যিখিনি কৰা কাম হয় জানো এইখিনি গণতন্ত্ৰত আমি ৰাইজক আমি জনাটো আমাৰ কৰ্তব্য। আমি কি কৰিলোঁ, আমি খতিয়ান দাঙি ধৰিলোঁ। আজি একচুৱেলি এই মিটিংখনৰ জৰিয়তে আমি খতিয়ান দাঙি ধৰিলোঁ কি কি আমাৰ সমাজৰ উত্তৰণ হ'ল, ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য, হয়নে নহয়। আজি আপোনালোকে এটা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নিচিনাকৈ তেওঁ কৈছে দূৰবীণ লৈ আপোনালোকে দলং বিচাৰিব লাগিব, ভঙা দলং আপোনালোকে দূৰবীণ লৈ বিচাৰিব লাগিব। আৰু তাকে প্ৰতিপন্ন কৰি আজি দেখিব আপুনি সমাজৰ চাৰিওফালে আপোনাৰ এতিয়া কি হ'ব উন্নয়ন খাই দেখিব আপুনি।
যিখন গাঁৱতে যায় আপুনি পকী ৰাস্তা যিখন গাঁৱতে যায় আপুনি দেখিব তাতে আপোনাৰ জেজেমৰ অধীনত আপোনাৰ খোৱা পানী বিশুদ্ধ খোৱা পানী যিখন গাঁৱতে যায় আপুনি তাতে আপুনি দেখিব PHC চেণ্টাৰ হৈছে হস্পিটেল হৈছে হয়নে নহয় আগতে আমাৰ হেৰিত কি আছিলে অসমত এখন মেডিকেল কলেজ বা দুখন মেডিকেল কলেজ বা দুখন ইঞ্জিনিয়াৰিং কলেজ এতিয়া আমি ডিষ্ট্ৰিক্টে আপোনাৰ মেডিকেল কলেজ এতিয়া ঘৰে ঘৰে ডক্টৰ ওলাব এতিয়া গম পাইছেনে ঘৰে ঘৰে এতিয়া ডক্টৰ ওলাব যিটো তেওঁ মানে আঁচনি হাতত লৈছে এতিয়া যেনেকৈ ঘৰে ঘৰে এটা সময়ত মাষ্টৰ আছিলে আমাৰ এতিয়া ঘৰে ঘৰে ডক্টৰ ইঞ্জিনিয়াৰ ওলাব এইখিনিয়ে মই ক'লোঁ ইয়াতকৈ আৰু বিশেষ ক'ব লগা নাই এইখিনি কৈয়ে সামৰিছোঁ